বঢ়িয়া বঢ়িয়া। হয়, জামুগুৰিঘাটৰ বৰভগীয়া গাঁৱৰ এই মন্ত্ৰপুখুৰীত শীতৰ আগমনৰ লগে লগে বিভিন্ন ধৰণৰ পক্ষী চাকৈ চকুৱা, ধৃতৰাজ, শৰালী, পানীকাউৰী এনেকুৱা বগলী আৰু এইবিলাক বিভিন্ন ধৰণৰ পক্ষী ইয়াত আহি সদায় পৰিভ্ৰমণ কৰি থাকে। শীতৰ ঠিক আগমনৰ লগে লগে আমি ইয়াত সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। পুৱা আবেলি আমি প্ৰত্যক্ষ কৰি ইয়াৰ যি দৃশ্য, সেই নয়নাভি দৃশ্য সঁচাকেই আপ্লুত কৰে। আমাৰ সকলো চুবুৰীয়া, আমাৰ গাঁৱৰ প্ৰতিবেশী ৰাইজ সকলোকে এই দৃশ্যই সঁচাকৈ আপ্লুত কৰিছে। এই সুযোগতে আমি ক'ব বিচাৰোঁ যে ইয়াত যিবিলাক পক্ষী আহে, বৰ্তমান যিবিলাক পক্ষী আহে, আজি পৰ্যন্ত ইয়াতে কোনো ধৰণৰ পক্ষীক কোনো অনিষ্ট নকৰে, কোনো এটা শিলগুটি মাৰিবলৈও ইয়াতে কোনো নাহে। গতিকে সেইফালৰ পৰা ইয়াত যথেষ্টখিনি চৰাই চিৰিকটিখিনিৰ নিৰাপত্তা থকাৰ হেতুকে ইয়াতে প্ৰতি বছৰে বছৰে এই শীতৰ আগমনত এই পক্ষীসমূহ আমাৰ ইয়াত বিচৰণ কৰিবলৈ দেখা পোৱা যায়। এয়াই।